চতুৰ্থ বৰ্গৰ পদ যদি চৰকাৰী নিয়মত দিওঁ তেতিয়াহ'লে লোকেল লৰাই নাপায়। লোকেল লৰাই কিয় নাপায়? পৰীক্ষা দিব লাগে। গতিকে তাকে লৈ গাঁও চহৰবিলাকত স্থানীয় ল'ৰাবিলাকে আপত্তি কৰে। সেইকাৰণে এতিয়া কলেজৰ গ্ৰেড 4 পোষ্ট, হস্পিটেলৰ গ্ৰেড 4 পোষ্ট, স্কুলৰ গ্ৰেড 4 পোষ্ট এইখিনি যাতে সেই মৌজাটোৰ ল'ৰাই বা সেই গাঁৱৰ ল'ৰাই পায় তাৰ কাৰণে আমি নীতি এটা বনাই আছোঁ। সেইটো এনেকুৱা এটা কথা চলিছে যে আমি চতুৰ্থ বৰ্গৰ পদ যদি চৰকাৰী নিয়মত দিওঁ তেতিয়াহ'লে লোকেল লৰাই নাপায়। লোকেল লৰাই কিয় নাপায়? পৰীক্ষা দিব লাগে। গতিকে তাকে লৈ গাঁও চহৰবিলাকত স্থানীয় ল'ৰাবিলাকে আপত্তি কৰে। সেইকাৰণে আমি এটা ছিষ্টেম কৰিব খুজিছোঁ য'ত নেকি স্কুলখনৰ প্ৰিন্সিপালকে তাৰ এজন গ্ৰেড 4 এমপ্লয়ী ল'ব পাৰে স্থানীয় জেগাৰ। তাৰ কাৰণে এটা নীতি এটা বনাই আছোঁ, কিন্তু এইটো 26ৰ আগত নহয়, 26ৰ পিছত সেইটো ৰাখিব লাগিব। কাৰণ নহ'লে 4th গ্ৰেড এমপ্লয়ীখিনি বেলেগ জিলাৰ পৰা বেলেগ জিলাত গ'লে মানুহে বেয়া পায়। সেইকাৰণে বহুতবিলাক ৰাজ্যত আজিকালি নতুন নতুন কিছুমান নিয়ম কৰিছে। ময়ো এইবাৰ শিকি আহিছোঁ 2-3টা। কিন্তু বিধানসভা নিৰ্বাচনৰ আগত যিহেতু আমাৰ এডভাৰটাইজ হৈয়ে গ'ল, নিযুক্তিয়ে হ'ব গোটেই পোষ্টখিনি। সেইকাৰণে এতিয়া নহয়, বিধানসভা ইলেকশ্যনৰ পিছত কলেজৰ গ্ৰেড 4 পোষ্ট, হস্পিটেলৰ গ্ৰেড 4 পোষ্ট, স্কুলৰ গ্ৰেড 4 পোষ্ট এইখিনি যাতে সেই মৌজাটোৰ ল'ৰাই বা সেই গাঁৱৰ ল'ৰাই পায় তাৰ কাৰণে আমি নীতি এটা বনাই আছোঁ। হৈছে যে আমি চতুৰ্থ বৰ্গৰ পদ যদি চৰকাৰী নিয়মত দিওঁ তেতিয়াহ'লে লোকেল লৰাই নাপায়। লোকেল লৰাই কিয় নাপায়? পৰীক্ষা দিব লাগে। গতিকে তাকে লৈ গাঁও চহৰবিলাকত স্থানীয় ল'ৰাবিলাকে আপত্তি কৰে। সেইকাৰণে আমি এটা ছিষ্টেম কৰিব খুজিছোঁ। কথাখিনি আপোনালোকে ভালকৈ শুনা পাইছে মুখ্যমন্ত্ৰীৰ পৰাই যে চতুৰ্থ বৰ্গৰ যি চাকৰি নিযুক্তি হ'ব, এতিয়া যেনেকৈ ADRE চাকৰি বৰ্তমান নিযুক্তি দি গ'ল 1 লাখ চাকৰিতে গোটেইখিনি শেষ হৈ গ'ল। ইয়াৰ পাছৰ পৰা যিমান যি নিযুক্তি হ'ব আপোনালোকে এটা কথা মনত ৰাখিব। আমি যিটো বস্তু সঁচা সেইটো ক'বলৈ গৈছোঁ। আগৰ দিনৰ দৰে যেনেকৈ কংগ্ৰেছৰ দিনত কোনো চতুৰ্থ বৰ্গৰ চাকৰিৰ কাৰণে পদৰ কাৰণে কোনো ইণ্টাৰভিউ লোৱা নহয়, এতিয়াও তেনেকুৱা হ'ব। এতিয়া নিশ্চয় মুখ্যমন্ত্ৰীয়ে কৈছে সেইটো কথা, মানে কি যদি চতুৰ্থ বৰ্গৰ চাকৰিৰ কাৰণে নিযুক্তিৰ সময়ত বহুত দিগদাৰ হয়, কি হয় পৰীক্ষা দিয়ে, বহুতে পৰীক্ষা চাকৰি পায় বহুতে নাপায়। কিন্তু এতিয়া ভাল হ'ব বেয়া হ'ব দুটা কথা। ভাল হ'ব এইটো কাৰণে যিসকল মৌজা বা গাঁও এৰিয়া ল'ৰা সিহঁতে চাকৰিখিনি পাব যাৰ পঢ়াটো কম। এতিয়া চতুৰ্থ বৰ্গৰ চাকৰিৰ কাৰণে মিনিমাম পঢ়াটো লাগে 8 পাছৰ পৰা 12 পাছ। যদি 8 পাছো সিও পাই যাব, কাৰণ ঘণ্টাটো বজাবলৈ বা ঝাৰু মাৰিবলৈ চাহ বনাবলৈ তাত BA পাছ টকা নাই। কিন্তু বৰ্তমান পৰীক্ষা দিয়া চিষ্টেমত কি হৈছে পঢ়া শুনা ল'ৰা পাই গ'ল। সেইকাৰণে এইখিনি চালে যে চতুৰ্থ বৰ্গৰ চাকৰিখিনি গাঁৱলাক দিব, যাতে যি BJP বহুত দিন কৈ আছে যদি BJP হয় বা কংগ্ৰেছ যদি কৈ আছে কংগ্ৰেছৰ তেনেকুৱা দলৰ মানুহখিনি দিব। সেই আগৰ চিষ্টেমটো আকৌ ঘূৰি আহিব। মানে যিকোনো এখন চৰকাৰে প্ৰথম কেইবছৰমান কাম খুব ভালকৈ কৰে, যেতিয়া সেই চৰকাৰখন 5 বছৰ শেষ হৈ যায় তাৰ পাছৰ বেলেগ হয়। কিন্তু এতিয়া সেইটো বেলেগ নহ'লেও নিযুক্তিটো চতুৰ্থ বৰ্গৰ বেলেগ হ'ব। কিন্তু আমি এইটো কথা বেয়া নোপোৱা ভালেই পাইছোঁ আৰু আপোনালোকে নিশ্চয় চাগে ভাল পাব। কিন্তু নিযুক্তি নামত যদি কোনোবা ব্যক্তিগত দল হিচাপে কাম কৰা মানুহে পায় তেতিয়াহে খুব বেছি বেয়া লাগিব চতুৰ্থ বৰ্গৰ সেই কামটো। যদি কোনোবাই পঢ়ি শুনি 8 পাছৰ কোনো দলৰ নোহোৱাকৈ পায় তেতিয়া ভাল কথা। কিন্তু এতিয়া দেখিব ইয়াত কেৱল যি দলৰ ফালৰ পৰা চৰকাৰ থাকিব সেই দলৰ ফালৰ মানুহকে এই চতুৰ্থ বৰ্গ